নিশ্চয়কৈ আমি এজন আজি থলুৱা গাহৰি পালক হিচাপে আজি এই প্ৰতিবাদস্থলীত আহিছোঁ এইটো কাৰণে আচলতে আমি থাকিব লাগিছিলে ক'ত ফাৰ্মত, কিন্তু আহিছোঁ আমি প্ৰতিবাদ কৰিবৰ কাৰণে। আচলতে প্ৰতিবাদ আৰু ভয় শংকাটো কি কাৰণে আমাৰ সেই কথাটোকে আমি বুজাব বিচাৰিছোঁ। শংকা আচলতে কি হ'ল, আমি এতিয়া জানিব পাৰিছোঁ যে মানে CP গ্ৰুপ যিটো গ্ৰুপৰ যোগেদি মানে অসমত গাহৰি গাহৰি পালনৰ বাবে বিনিয়োগ কৰিব বিচাৰিছে, সেই বিনিয়োগ কৰাৰ ফলত আমি কেনেদৰে ক্ষতিগ্ৰস্ত হ'ম এই কথাটো আমি বুজাব বিচাৰিছোঁ। আচলতে আমি বুজি পাইছোঁ এইটো কথা যে আমি যে এটা হেৰি আহিলে আমাৰ কি হ'ব, আমাৰ থলুৱা লাখ লাখ গাহৰি পালকসকলে যেনেদৰে কাম কৰি আজি দুপইচা আৰ্জন কৰি আছিলে আৰু তেওঁলোক অহাৰ লগে লগে তেওঁ পুঁজিপতি গোষ্ঠীটোৱে এতিয়া আমাৰ শুনামতে যেনেকৈ আপোনাৰ কণ্টেক্ট ফাৰ্মিঙৰ কথাটো কৈছে, যেনেকৈ আপোনাৰ কুকুৰা পালনটো আমাৰ হাতৰ পৰা গুচি গ'ল, মাছৰ বজাৰটো আমাৰ হাতত নাই, একমাত্ৰ থলুৱা উদ্যোগ হিচাপে মাত্ৰ গাহৰি পালনটোৱে বাচি আছিলেগৈ আৰু যিটো এতিয়া অসম চৰকাৰে এই হঠকাৰী সিদ্ধান্তই লৈ যাব বিচাৰিছে। আমি ক'ব বিচাৰিছোঁ কি, আমি দেখি আছোঁ যে আমাৰ আজি ধান পথাৰত খেতি কৰা মানুহখিনি আজি অসমীয়া মানুহখিনিক দুৰ্বল কৰি পেলাইছে। ঠিক তেনেদৰে এই উঠি অহা যুৱ প্ৰজন্মক যিদৰে তেওঁলোকে উৎসাহ যোগাব লাগিছিলে কাম কৰক বুলি, কিন্তু তেওঁলোকে কি কৰিছে আৰু 10টা গাহৰি দিব, তাকে আমি পালন কৰি মাত্ৰ গু চফা কৰি মাত্ৰ তেওঁলোকৰ পৰা আমি পইচা পাম। কিন্তু এইটো আমি নহয়, আমি আচলতে পৰাধীন জাতি যিহেতু নাছিলোঁ আৰু নহওঁ আৰু নিজকে স্বাৱলম্বী হিচাপে বা আমি আনৰ তলত কাম নকৰোঁ বুলিহে আমি এই কাম কৰিবলৈ বৃত্তিটো বাছি লৈছিলোঁ। গতিকে আমি পুনৰবাৰ অসম চৰকাৰক কৈছোঁ যে আমাৰ মানুহখিনিক নিষ্কৰ্মা কৰি নেপেলাব, কৰ্ম কৰিবলৈ উৎসাহ দিয়ক আৰু এই উৎসাহৰ যোগেদি অসমৰ যিখিনি আপোনাৰ নিবনুৱা সমস্যা আছে এই সমস্যাখিনি মানে দূৰ কৰাত তেওঁলোকে অৰিহণা যোগাওক। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম গাহৰি পালক সন্থাই ঐতিহাসিক শিৱসাগৰৰ দলমুখ চাৰিআলিত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণটো হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠকাৰীভাৱে অসমৰ যি থলুৱা গাহৰিটো বহিৰাগত পুঁজিপতি কোম্পানীক, থাইলেণ্ডৰ কোম্পানীক গতাই দিয়া যি ব্যৱস্থা কৰিছে তাৰ বিৰোধিতা কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰথম কথাটো হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব হোৱাৰ পৰাই কেৱল মাত্ৰ তেওঁলোকে খিলঞ্জীয়া বৃদ্ধি কাম কাজবিলাক কৰি আহিছে, অসমৰ সকলো সম্পদ তেওঁ বহিৰাগত কোম্পানীক তেওঁলোকে গতাই দিছে। আৰু দ্বিতীয়তে অসমৰ গৰু ব্যৱসায়টো অসমীয়া হাতৰ পৰা কাঢ়ি লৈ গৈছে, গৰু বিকিব নোৱাৰা অৱস্থা কৰিলে। পুনৰ তেওঁলোকে এতিয়া এই অসমৰ যি গাহৰি, থলুৱা গাহৰি আচলতে বিভিন্ন সকাম নিকামতে ব্যৱহাৰ কৰা অসমত কাৰ্বি, মিচিং, বড়ো, আহোম সকলো মানুহৰ ঘৰতে গাহৰি থাকে আৰু এই গাহৰি পোহে। আৰু অসমৰ বহু নিবনুৱাই এই গাহৰিটোক তেওঁলোকে ব্যৱসায় হিচাপে লৈ পেলাই তেওঁলোকে বহু নিবনুৱা সমস্যা ইতিমধ্যে সমাধান হৈছে। তাৰ পৰিৱৰ্তে দেখা গৈছে পাঞ্জাৱ, হাৰিয়ানাৰ পৰা বহিৰাগত গাহৰি আহি আমাৰ থলুৱা বেপাৰখন ধ্বংস কৰিছে। পুনৰ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি এই নিবনুৱা সমস্যা বৰ্তমান সমাধান হৈ থকা এই গাহৰি পাৰখন তেওঁলোকে বন্ধ কৰিব বিচাৰিছে, আমি তাৰ বিৰোধিতা কৰিছোঁ। আৰু লগতে অসমৰ থলুৱা নিবনুৱাক তেওঁলোকে উন্নত মানদণ্ডৰ গাহৰি পোৱালি, উন্নত মানদণ্ডৰ দৰৱ, উন্নত পুহিবৰ বাবে ব্যৱস্থা কৰি দিব লাগিছে। এই ব্যৱস্থা কৰি দিব কিন্তু পৰা নাই। তেওঁলোকে অসমৰ অসমীয়াৰ থলুৱা খিলঞ্জীয়া গাহৰি ব্যৱসায়টো তেওঁলোকে পুঁজিপতিক দিব বিচাৰিছে। আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। অতি সোনকালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া নিবনুৱাৰ ওপৰত মাধমাৰ মৰা, খিলঞ্জীয়াৰ ওপৰত মাধমাৰ মৰা কাৰ্য বন্ধ কৰক। অন্যহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন ইতিহাসত কলংকিত মুখ্যমন্ত্ৰী হিচাপে ইতিহাসত কিন্তু থাকি যাব। আৰু আমি দাবী জনাইছোঁ, যদি কেনেবাকৈ এই সিদ্ধান্ত তেওঁ বাতিল নকৰে, অহা নিৰ্বাচনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যেনেকৈ অসমীয়া ৰাইজে গাঁতিত বহাইছে তেনেকৈ তেওঁক গাঁতিৰ পৰা চুচৰাই আনিবলৈ অসমীয়া ৰাইজ বাধ্য হ'ব।